নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। নিযুত মইনা আৰু নিযুত বাবু আঁচনিক লৈ এখন নটিচ জাৰি কৰা হৈছিলে। সেই বিষয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা এখন নটিচ দিয়া হৈছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিছে বুলিয়ে নহয়, আপোনালোকে সকলোৱে ফ'ল' কৰিব লাগিব। যি ইউনিভাৰ্চিটিয়ে নহওক, অসমৰ যি কলেজতে নহওক, যি ইউনিভাৰ্চিটিতে পঢ়ি নাথাকক কিয়, সকলোৱে এই নটিচখনৰ মতে ফ'ল' কৰিব লাগিব। অৰ্থাৎ যি উল্লেখ কৰিছে সেইখিনি আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট, গতিকে আপোনালোকে চাব। গুৱাহাটী ইউনিভাৰ্চিটিয়ে নটিফিকেশ্যনখনত উল্লেখ কৰিছে যে এখন অসম চৰকাৰৰ ফালৰ পৰা নটিফিকেশ্যন আহিছিলে। ইয়াত আপোনালোকৰ E786283/2 ডেটেড 25 মে' তাৰিখে। তাত উল্লেখ কৰিছিল যে নিযুত মইনা আৰু নিযুত বাবু যিসকল ছাত্ৰ ছাত্ৰীয়ে পায়, তেওঁলোকৰ যি একাউণ্ট, সেই একাউণ্ট আধাৰ বেছ পে'মেণ্ট ছিষ্টেম হ'ব লাগিব। অৰ্থাৎ আধাৰ লগত লিংক থাকিব লাগিব, তেতিয়াহে আপোনালোকৰ পে'মেণ্টটো সোমাব। অৰ্থাৎ আপোনালোকৰ যাৰ আধাৰ লিংক থাকিব, যিটো একাউণ্টৰ লগত আধাৰ লিংক থাকিব, সেই একাউণ্টতে আপোনালোকৰ পে'মেণ্ট সোমাই যাব। অৰ্থাৎ আগতে কি হৈছিলে, আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতে হয়তো একাউণ্ট নম্বৰ দিছিলে, কিন্তু সেই একাউণ্ট নম্বৰ নোসোমাই। এতিয়া কি হ'ব, আপোনালোকৰ যিটো নাম্বাৰত আধাৰ লিংক হৈ আছে, সেই নাম্বাৰতে আপোনালোকৰ পে'মেণ্ট সোমাব। যদি সেই বেংক একাউণ্টৰ লগত যদি আধাৰ লিংক নাথাকে বা আধাৰৰ লগত বেংক একাউণ্ট লিংক নাই, তেতিয়াহ'লে আপোনালোকে পে'মেণ্ট নাপাব। ইয়াত আপোনালোকে উল্লেখ কৰিছে যে আপোনালোকৰ যে আধাৰ নাম্বাৰটো যে সেই বেংক একাউণ্টৰ লগত লিংক হৈ আছে, সেইটো এনচিয়'ৰ কৰক। আৰু আপোনালোকৰ ভেৰিফাই ডেট দ্য বেংক একাউণ্ট ইজ এনাবল ফৰ আধাৰ বেছ পে'মেণ্ট ছিষ্টেম। আৰু এইটো আপোনালোকক ভেৰিফাই কৰিবলৈ কৈছে যে আপোনালোকৰ যিটো একাউণ্ট আছে, সেই একাউণ্টটো আধাৰ বেছ পে'মেণ্ট ছিষ্টেমৰ কাৰণে এনাবল হৈ থাকিব লাগিব বুলি উল্লেখ কৰিছে। অৰ্থাৎ আপোনালোকৰ আধাৰ যিটো একাউণ্টৰ লগত লিংক হৈ থাকিব, সেইটোতে আপোনালোকৰ পে'মেণ্ট সোমাব। যদি আপোনালোকৰ লিংক নাই হয়, এতিয়াও আপোনালোকৰ সময় আছে। আপোনালোকে লিংক কৰাই লওক আধাৰৰ লগত একাউণ্টটো, তাৰপিছত আপোনালোকৰ পে'মেণ্ট DBT যোগেদি আপোনালোকৰ আধাৰ বেছ যি পে'মেণ্ট ছিষ্টেম আছে, তাত সোমাই থাকিব। কণ্টেক্ট আৱাৰ ৰেচপেক্টিভ বেংক ব্ৰাঞ্চ ইমিডিয়েটলি ইফ আধাৰ ছেডিং আৰু ABPS এক্টিভেশ্যন ইন পেণ্ডিং। যদি পেণ্ডিং আছে, ইমিডিয়েট আপোনালোকক কণ্টেক্ট কৰিব গৈছে, নহ'লে যি পে'মেণ্ট আছে আপোনালোকৰ পে'মেণ্ট কিন্তু নাপাব। এইটো নটিফিকেশ্যন সকলোৰ কাৰণে হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে মুখ্যমন্ত্ৰী নিযুত মইনা নিযুত বাবু আঁচনি পাই আছে, সকলোৰ কাৰণে এইটো হয়। গতিকে আপোনালোকে এইখিনি ফ'ল' কৰিব লাগিব।